নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ। বিলাসীপাৰাৰ চিৰাকুটাত দ্বিতীয় দিনাও অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদত বহিল হাজাৰ হাজাৰ সৰ্বসাধাৰণ পুৰুষ আৰু মহিলা। পট্টাভুক্ত ভূমি প্ৰশাসনে অধিগ্ৰহণৰ জাননী জাৰি কৰাৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ ৰাইজে বহিল প্ৰতিবাদী অৱস্থান ধৰ্মঘটত। চাওঁহক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন। বিলাসীপাৰাৰ চিৰাকুটাত দ্বিতীয় দিনাও অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদত বহিল হাজাৰ হাজাৰ সৰ্বসাধাৰণ পুৰুষ মহিলা। পট্টাভুক্ত ভূমি প্ৰশাসনে অধিগ্ৰহণৰ জাননী জাৰি কৰাৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ ৰাইজ বহিল প্ৰতিবাদী অৱস্থান ধৰ্মঘটত। ম্যাদী পট্টাৰ ভূমি এৰি দিয়া নহ'ব, খিলঞ্জীয়াৰ ভূমি আদানীক দিয়া বন্ধ কৰক, বিজেপি গো বেক আদি প্ৰতিবাদস্থলীত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। উল্লেখ্য যে বিলাসীপাৰাৰ চৌৰবাসাৰ সন্তোষপুৰ আদি অঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযানৰ পিছত এইবাৰ চিৰাকুটা অঞ্চলত থকা পট্টাভুক্ত ভূমিত চৰকাৰৰ হেন দৃষ্টিৰ পৰা অভিযোগ উঠিছে। মন কৰিবলগীয়া কথা হ'ল যে যেতিয়ালৈকে খিলঞ্জীয়াৰ সংখ্যালঘু লোকসকলৰ উচ্ছেদৰ মনোভাৱ প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জনায় বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় অসম। হয়, চিৰাকুটা অঞ্চলত পাৱাৰ প্লাণ্টৰ কাৰণে যি ভূমি অধিগ্ৰহণৰ কাম চলি আছে, এই ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত এটা বস্তু দেখা পাইছোঁ, কিছু অফিচিয়েল গাফিলতি মই দেখা পাইছোঁ। আমি দেখা পোৱা পৰিলক্ষিত হৈছে। কাৰণ ইয়াৰ আগতে এটা কথা কৈ দিব খোজোঁ, এই চিৰাকুটা পাৰ্ট 1 অঞ্চলৰ মানুহখিনি মানুহ নে কিবা জীৱ জন্তু জানোৱাৰ, সেই মানুহখিনিক কিয় গুৰুত্ব দিয়া হোৱা নাই কিছুমান ক্ষেত্ৰত। যেনেকুৱা আমাৰ এটা অফিচিয়েল ৰিপৰ্ট দিছে যে যোৱা 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে 4জন অফিচৰ 4জন মানুহ 4জন অফিচিয়েল আমাৰ চিৰাকুটা পাৰ্ট 1, তাৰপিছত চৰুৱা বাখৰা জংগল ব্লক, বৈৰন্দাৰী ইত্যাদি অঞ্চলত আহি মানুহক বিচাৰি নটিচ দিব কৈছিল, কিন্তু মানুহখিনি নটিচ লোৱা নাই। সেইখিনি সম্পূৰ্ণ ভুৱা আৰু মিছা কথা। কাৰণ সেই যি 4জন ব্যক্তিৰ ইয়াত নাম দিছে, মন্তাৰাম মালিক, মানসী ঘোষ, দিলীপ কুমাৰ ৰয় আৰু ইকবাল হক, সেই 4জন মানুহক এইখিনি অঞ্চলৰ কোনো মানুহে দেখা নাই আৰু গৈ ওলোটাই ৰিপৰ্ট দিছে যে আমি 4 দিন ঘূৰি কাকো নটিচ দিব পৰা নাই, মানুহখিনি নটিচ গ্ৰহণ কৰা নাই আমাৰ হাতত। গতিকে আমি এতিয়া 4 তাৰিখে নটিচখিনি আমি মহোদয়ৰ ওচৰত বিহিত ব্যৱস্থাৰ কাৰণে উভতাই দিয়া হ'ল। এতিয়া কথা হ'ল যে এই মানুহখিনি গমেই নাপায় যে নটিচ আহিছে, এই নটিচখন যে আহিছে মানুহখিনি গমেই নাপায়। কাৰণ মানুহখিনি যদি গম পায়, মানুহখিনি ভালকৈ যথা সময়ত নটিচৰ ৰিপ্লাই বা অফিচত যি জবাব দিব লাগে লিখিত আকাৰত দিব পাৰিল হয়। আৰু 5 তাৰিখতহে, যোৱা 5 তাৰিখতহে আমাৰ মানুহখিনি খবৰ পাই, বেলেগৰ পৰা খবৰ পাই অফিচত গৈ এনেকুৱা ৰিপৰ্ট দেখি মাথা বেয়া হৈছে। প্ৰথমতে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত, পট্টা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত প্ৰথমতে মানুহখিনিৰ লগত আলোচনা কৰিব লাগিব কৰ্তৃপক্ষই। তেনেকুৱা ধৰণৰ কোনো আলোচনাটো কেতিয়াও কৰা নাই। মানুহখিনিক উপেক্ষিত কৰা হৈছে। এই মানুহখিনিক মানুহ হিচাপে গণ্য নকৰে কৰ্তৃপক্ষই। কাৰণ মানুহ হিচাপে যদি গণ্য কৰিল হয়, এনেকুৱা কাম, এনেকুৱা গাফিলতি নকৰিল হয়। এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই এনেকুৱা ধৰণৰ বেয়া কাম, এনেকুৱা ধৰণৰ অনিয়ম যাতে আৰু কেতিয়াও নহয়, তাৰ বাবে আমি কৰ্তৃপক্ষক সকীয়াই দিলোঁ। ধন্যবাদ। জয় আই অসম।